ডক্টৰ পংকজ গোস্বামী আজি সাধাৰণতে আমি সদায় শুনি থকা এটা চকুৰ কমপ্লেইন সম্পৰ্কে আলোচনা কৰিব ওলাইছিলোঁ। সাধাৰণতে আমাৰ অপিডিত চকুৰ বিষ লৈ বহুতো পেচেণ্ট আমি পাওঁ। সেই পেচেণ্টবিলাকৰ এটাই কমপ্লেইন থাকে যে মোৰ চকুজুৰি বিষাইছে বা চকুজুৰিৰ লগতে মূৰটো বিষাইছে। ইয়াৰে প্ৰধান কাৰণসমূহ হৈছে প্ৰথমতে ৰিফ্ৰেক্টিভ এৰৰ মানে চকুৰ পাৱাৰটো যদি আপোনাৰ কম থাকে, চকুৰ পাৱাৰ যেনে ধৰক দূৰৰ কাৰণে যদি কম থাকে তেতিয়াহ'লে মাইনাছ পাৱাৰ বা মায়'পিয়া হ'ব পাৰে, আৰু কেতিয়াবা ওচৰৰ কাৰণে থাকিলে হাইপাৰমেট্ৰপিয়া আৰু প্ৰেছ বায়'পিয়া হ'ব পাৰে। প্ৰেছ বায়'পিয়া সাধাৰণতে কি হয়, 40 বছৰৰ পিছত চকুৰ ওচৰৰ চকুৰ মাচলবিলাক অলপ দুৰ্বল হৈ গ'লে ওচৰৰ কাৰণে দেখাটো কমকৈ দেখা পায়। তেতিয়া ওচৰৰ কাৰণে যদি আপুনি চশমা লয় তেতিয়াহ'লে ওচৰৰ কাৰণে ভালকৈ দেখা পাব আৰু এই চকুৰ বিষটো কমিব। আৰু দূৰৰ কাৰণে যদি মায়'পিয়া থাকে বা হাইপাৰমেট্ৰপিয়া থাকে তেতিয়াহ'লে মায়'পিয়াৰ ক্ষেত্ৰত মাইনাছ পাৱাৰৰ গ্লাছ আমি দিওঁ আৰু সেই গ্লাছজুৰি ইউজ কৰিলে আপোনাৰ চকুৰ বিষ ভাল হয়। সাধাৰণতে স্কুল গোয়িং ল'ৰা ছোৱালীৰ মাজত মায়'পিয়াটো খুব বেছি হয়। স্কুলত আজিকালি যিবিলাক ল'ৰা ছোৱালী যায় তেওঁলোকে স্কুলৰ কামৰ কাৰণেই হওক বা বেলেগ কামৰ কাৰণেই হওক মোবাইল বা লেপটপ ইউজ কৰে। মোবাইল বা লেপটপত বেছি সময় কাম কৰিলেও এই চকুৰ বিষ বেছিকৈ হোৱা দেখা যায়। তাৰোপৰি চকুৰ বিষৰ আন এটা কাৰণ হ'ব পাৰে যদি চকুৰ ভিতৰৰ ইন্ট্ৰাঅকুলাৰ প্ৰেছাৰটো বাঢ়ি যায়। আমাৰ চকুটো এটা ফুটবলৰ নিচিনা। ফুটবলত যেনেকৈ ভিতৰত পাম্প থাকে, সেই পাম্পটোৰ কাৰণেহে বায়ুটোৰ কাৰণেহে বলটো ফুলি থাকে। এতিয়া বায়ু যদি আমি বেছিকৈ ভৰাওঁ কি হ'ব, ফুটবলটো বেছিকৈ টান হৈ যাব। তেনেকৈ আমাৰ চকুৰ ভিতৰতো এটা একুৱাছ হিউমাৰ আৰু ভিট্ৰিয়াছ হিউমাৰ নামৰ ফ্লুইড থাকে। এই একুৱাছ হিউমাৰ আৰু ভিট্ৰিয়াছ হিউমাৰে ইয়াৰ চকুৰ ভিতৰত এটা চাপৰ সৃষ্টি কৰে। এই চাপটো সাধাৰণতে মেইনটেইন হৈ থাকে, কিন্তু কিছুমান কাৰণত এই চাপটো যদি বেছি হৈ যায় তেতিয়াহ'লে তাক আমি গ্ল'কমা বুলি কওঁ। গ্ল'কমা মানে চকুৰ হাই প্ৰেছাৰ। চকুৰ হাই প্ৰেছাৰ হ'লেও চকুজুৰি বিষাব পাৰে, আৰু এংগল ক্ল'জাৰ গ্ল'কমাৰ ক্ষেত্ৰত এই চকুৰ বিষটো তীব্ৰ হয়, আৰু তীব্ৰ চকুৰ বিষ লগত মূৰৰ বিষ আৰু কেতিয়াবা বমি ভাৱ লাগিব পাৰে। তেতিয়াহ'লে আমি এই গ্ল'কমাটো ৰুল আউট কৰিব লাগে। অৱশ্যে অপেন এংগল গ্ল'কমাৰ ক্ষেত্ৰত সাধাৰণতে চকুৰ বিষ নহয়, আৰু এইটো লাহে লাহে হোৱা এটা বেমাৰ। ইয়াৰ পিছত আৰু এটা কণ্ডিশ্যন আছে য'ত আমাৰ তীব্ৰ চকুৰ বিষ হয়, সেইটো হৈছে ইউভিআইটিছ। ইউভিআইটিছ মানে কি, চকুৰ ভিতৰত ধৰক আমাৰ আইৰিছ, এইটো আইৰিছ, আৰু ইয়াৰ য'ত লাগি থাকে এইখিনি চিলিয়াৰী বডি, আৰু ভিতৰত থাকে কৰইড। এই আইৰিছ, চিলিয়াৰী বডি আৰু কৰইড এই তিনিটা বস্তুকে একেলগে আমি ইউভিয়া বুলি কওঁ। এই ইউভিয়াৰ যেতিয়া ইনফ্লেমেশ্যন হয়, ইনফ্লেমেশ্যন মানে এটা ফুলি যেতিয়া উঠে তেতিয়াহ'লে ইয়াক ইউভিআইটিছ বুলি কওঁ। ইউভিআইটিছতো চকুৰ তীব্ৰ বিষ হয়। চকুৰ তীব্ৰ বিষ হয় আৰু মানুহজনে পোহৰৰ পিনে চাব নোৱাৰে। তেনেকুৱা হ'লে আমি যদি সোনকালে ট্ৰিটমেণ্ট নকৰোঁ তেওঁলোকৰ চকুৰ মণিটোৰ এই যিটো পিউপিল থাকে, পিউপিলটো আঠা লাগি যাব পাৰে, তাক আমি চাইনিকিয়া বুলি কওঁ। তেনেকুৱা হ'লে তেওঁৰ ভিজন লছ হ'ব পাৰে আৰু ভৱিষ্যতে কমপ্লিকেটেড কেটাৰেক্ট, কমপ্লিকেটেড গ্ল'কমা ইত্যাদি হ'ব পাৰে। গতিকে যদি চকুৰ বিষ হয় কেতিয়াও নেগলেক্ট কৰিব নালাগে। কি কাৰণত হৈছে সেইটো নিৰ্ণয় কৰি সেইমতে ট্ৰিটমেণ্ট কৰিলে আমি সুফল পাব পাৰোঁ। আন এটা কণ্ডিশ্যন আছে য'ত চকুৰ বিষ হ'ব পাৰে, যেনে ধৰক কিবা কাৰণত যদি আপোনাৰ ব্ৰেইনৰ ভিতৰত ইন্ট্ৰাক্ৰেনিয়েল প্ৰেছাৰ বাঢ়ি গৈছে, ধৰক কিছুমান ব্ৰেইন টিউমাৰে হওক বা ব্ৰেইনৰ ভিতৰত কিছুমান বিনাইন কণ্ডিশ্যনে হওক, য'ত ব্ৰেইনৰ ইন্ট্ৰাক্ৰেনিয়েল প্ৰেছাৰটো বাঢ়ি যায়। সেই প্ৰেছাৰটোৱে আমাৰ চকুৰ নাৰ্ভডালকো কম্প্ৰেছ কৰি দিয়ে। চকুৰ নাৰ্ভডাল কম্প্ৰেছ কৰিলে কি হয়, চকুৰ প্ৰেছাৰটো বাঢ়ি যায় আৰু চকুৰ নাৰ্ভৰ যিটো অপটিক ডিস্ক থাকে সেই ডিস্কটো চুৱেলিং হৈ যায়, নাৰ্ভডাল চুৱেল হৈ যায়। চুৱেলিং হৈ গ'লে তাক আমি পেপিলিডিমা বুলি কওঁ। তো যিবিলাক হেড ইঞ্জুৰি পেচেণ্ট বা যিবিলাক ধৰক ব্ৰেইনৰ কিবা কণ্ডিশ্যন ছাছপেক্ট কৰে, তেনেকুৱা কণ্ডিশ্যনত আমি সদায় পেপিলিডিমা আছে নে নাই এইটো চাব লাগে, আৰু ডাইলেট কৰি যেতিয়া আমি ভালকৈ পৰীক্ষা কৰোঁ তেতিয়া আমি পেপিলিডিমা ডিটেক্ট কৰিব পাৰোঁ। গতিকে চকুৰ বিষ যদি হয় তেতিয়াহ'লে
মানে কেতিয়াও অৱজ্ঞা কৰিব নালাগে আমি তেনেকুৱা কোনো কণ্ডিশ্যন আমি ৰুল আউট কৰিব লাগে কাৰণ এনেকুৱা ধৰণৰ কণ্ডিশ্যন যদি হয় সোনকালে ট্ৰিটমেণ্ট কৰিলে ইয়াক সুফল পাব পাৰি আৰু যিমানে দেৰি কৰিব তেওঁলোকৰ কণ্ডিশ্যনটো বেয়া হৈ গৈ থাকে তাৰোপৰি আৰু এটা কণ্ডিশ্যন আছে সেইটো হ'ল মাইগ্ৰেইন মানে কি ধৰক আপোনাৰ এটা ছাইডৰ মূৰৰ বিষ হয় লগতে চকুৰ বিষো হয় আৰু সেইটো সাধাৰণতে ষ্ট্ৰেছ ইনডিউচ হয় যেনেকুৱা ধৰক কিছুমানৰ সূৰ্যৰ পোহৰত বেছি হয় কিছুমানৰ ধৰক টোপনি ক্ষতি কৰিলে বেছি হয় কিছুমানৰ ধৰক চকুৰ পাৱাৰ থাকিলে বেছি হয় কিছুমানৰ ধৰক বেছিকৈ গণ্ডগোল হোৱা ঠাইত গ'লে হয় তেনেকুৱা কণ্ডিশ্যনত কি হয় মূৰৰ বিষ চকুৰ বিষ সেইটো একেলগে হয় আৰু বমি বমি ভাৱ লাগিব পাৰে তেনেকুৱা ক্ষেত্ৰত আমি মোবাইল আমি সাধাৰণতে তেওঁক এডভাইচ কৰোঁ যে আপুনি চকু জুৰি ভালকৈ পৰীক্ষা কৰক আৰু মূৰৰ বিষৰ কাৰণে আমি মাইগ্ৰেইনৰ এটা কোৰ্চ লওক আৰু যদি সোনকালে ভাল নাপায় তেতিয়াহ'লে নিউৰলজিষ্ট বা নিউৰ'চাইকেট্ৰিষ্টৰ লগত আপুনি কথা পাতিব পাৰে এতিয়া এই মাইগ্ৰেইন আজিকালি বেছিভাগ মানুহৰে দেখা যায় আৰু সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ইয়ং ওমেনখিনিৰ বেছিকৈ হোৱা দেখা যায় সাধাৰণতে লেডিজৰ বেছিকৈ হয় আৰু জেন্টছতকৈ আৰু এই মাইগ্ৰেইনটো ক্ষেত্ৰত বেছিভাগ ক্ষেত্ৰত আপোনাৰ ষ্ট্ৰেছ ইনডিউচ হয় কাৰণ আজিকালি জীৱনত বহুত ষ্ট্ৰেছ আছে বহুতে ধৰক ভালকৈ ধৰক ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয় তেওঁলোকে ভালকৈ পঢ়া শুনা নকৰি পৰীক্ষাৰ ওচৰত বেছিকৈ টেনশ্যন লয় সেইটোৰ কাৰণে হয় কিছুমানে ধৰক চশমা আছে চশমা তেওঁলোকে ব্যৱহাৰ নকৰে বা কিছুমানে চশমা লাগে বুলি গম নাপায় গতিকে তেওঁলোকে জোৰ কৰি চকুৰে চায় গতিকে সেইবিলাকৰ কাৰণেও এই মাইগ্ৰেইনটো হোৱা দেখা যায় গতিকে মাইগ্ৰেইন যদি হয় তেতিয়াহ'লে কি কাৰণত হৈছে সেইটো নিৰ্ণয় কৰি যদি আমি ট্ৰিটমেণ্ট কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা সুফল পাব পাৰি ইয়াৰ বাহিৰেও অনেক কাৰণ আছে যাৰ পৰা আমাৰ চকুৰ বিষ হ'ব পাৰে কেতিয়াবা ধৰক এছ'চিয়েটেড যদি চাইনাচাইটিছ থাকে ইয়াৰে আমাৰ নাকৰ ওপৰত দুটা চাইনাছ থাকে মেক্সিলাৰী চাইনাছ ইয়াৰে দুটা চাইনাছ থাকে এইটো ফ্ৰণ্টেল চাইনাছ এই চাইনাছৰ যদি ইনফ্লামেশ্যন হয় তেতিয়াও নাকৰ বিষৰ লগত চকুৰ বিষ হ'ব পাৰে তেতিয়া আমি সাধাৰণতে ENT ডক্টৰৰ লগত কথা পাতি তেওঁলোকৰ পৰামৰ্শ ল'বলৈ দিওঁ আৰু সেই ৰোগটো নিৰ্ণয় কৰি সেইমতে ট্ৰিটমেণ্ট কৰিলে চকুৰ বিষৰ লগত নাকৰ বিষ বা মূৰৰ বিষ এইটো কমি যায় গতিকে আহক আমি সকলোৱে চকুৰ বিষ কেতিয়াও আমি অৱজ্ঞা নকৰোঁ আৰু কি কাৰণত হৈছে সেইটো ভালকৈ জানি যদি আমি ট্ৰিটমেণ্ট কৰোঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা সুফল পাব পাৰোঁ ধন্যবাদ